গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গলৈ লিখা এখন বিশেষ চিঠি হয় চিঠিখন শুনিলে আপোনালোকৰ চকুলুনি কৰি আহিব মই চিঠিখন আপোনালোকক সম্পূৰ্ণকৈ শুনাম কেইদিনমান আগত সোশ্যাল মিডিয়াত সেই চিঠিখন উদ্ধাৰ হৈছে এই চিঠিখনত এনে কিছু কথা লিখা আছে যিখিনি কথা শুনি আপোনালোক সকলোৱে আচৰিত হৈ পৰিব আসলতে সেই বিশেষ চিঠিখন যিখন চিঠি ইতিমধ্যে উদ্ধাৰ হৈছে জুবিন গাৰ্গলৈ লিখা এখন বিশেষ চিঠি সেই চিঠিখনত এনেকুৱা কিছু শব্দ আছে এনেকুৱা কিছু কথা আছে যি কথাই কিন্তু গৰিমা শইকীয়া গাৰ্গৰ বৰ্তমান যি পৰিস্থিতি অন্তৰত চলি থকা যি পৰিস্থিতি সেই পৰিস্থিতিৰ কথা কিন্তু উমান দিছে এই চিঠিখন শুনি আপোনালোক সকলোৱে আবেগিক হৈ পৰিব আসলে জুবিন গাৰ্গ নোহোৱা হোৱাৰ পিছৰে পৰা যি পৰিস্থিতি হৈছে অসমখনত হেয়া আপোনালোকক মই দুনাই কোৱাৰ প্ৰয়োজন নাই অসমৰ প্ৰত্যেকজন ব্যক্তিয়ে গম পায় যে জুবিন বিহীন অসমখনত বৰ্তমান সময়ত কেনেকুৱা পৰিস্থিতি হৈ আছে আৰু তাৰ লগতে জুবিন গাৰ্গৰ যি সহধৰ্মিনী গৰিমা শইকীয়া গাৰ্গ যি জুবিন গাৰ্গৰ লগত ছাইডৰ প্ৰতিটো সময়তে আছিল সেই গৰিমা শইকীয়া গাৰ্গে কেনেকৈ আছে কেনেকৈ সময় কটাইছে জুবিন গাৰ্গৰ অবিহনে যি জুবিন গাৰ্গক প্ৰতিটো সময়ত এজন শিশুৰ দৰে মৰম কৰিছিল আলাখত ৰাখিছিল সেইজন জুবিন গাৰ্গ আৰু সেই জুবিন গাৰ্গ অবিহনে বৰ্তমান সময়ত গৰিমা শইকীয়া গাৰ্গৰ অৱস্থা কেনেকুৱা হৈ আছে এই কথাখিনিৰ মাজেৰে গৰিমা শইকীয়া গাৰ্গৰ যেন মনৰ অনুভৱখিনি ফুটাই তোলা হৈছে আপোনালোকক মই সম্পূৰ্ণ কথাখিনি শুনাম আসলতে কিহৰ বাবে এই কথাখিনি গৰিমা শইকীয়া গাৰ্গে লিখিব লগা হ'ল সকলোখিনি কথা মই আপোনালোকক এই ভিডিঅ'টোতে জনাম আৰু আপোনালোকে নিশ্চয় যি লিখনি উদ্ধাৰ হৈছে সেই লিখনিটো আপোনালোকে নিশ্চয় সকলোৱে সামাজিক মাধ্যমত এবাৰৰ বাবে হলেও পঢ়িছে গৰিমা শইকীয়া গাৰ্গৰ যি ফেচবুকত যি পোষ্ট দিছিল সেই পোষ্টত আপোনালোকে একবাৰৰ কাৰণে হলেও শুনিছে যিসকলক শুনা নাই তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো আসলে সঁচাকৈ জুবিন গাৰ্গক হেৰুৱাই গৰিমা শইকীয়া গাৰ্গ একেবাৰে অকলশৰীয়া হৈ পৰিছে যেন কোনেও সান্তনা দিব পৰা নাই এইখিনি সময়ত গৰিমা শইকীয়া গাৰ্গক আৰু তেনে এটা পৰিস্থিতিত গৰিমা শইকীয়া গাৰ্গে এটা বিশেষ পোষ্ট এখিলা কাগজত লিখা এটা বিশেষ লিখনি সেই লিখনিটোত লিখা আছে তোমাৰ কলিজাত দাগ লাগিব নিদিবা তাত লুকাই আছে মোৰ অনন্তকালৰ শব্দহীন স্পন্দন পৃথিৱীৰ প্ৰথম পুৱাৰ পৰা এতিয়ালৈকে নিগৰি অহা প্ৰত্যেকটো কবিতাৰ অস্থিৰ গুঞ্জন আৰু সময়ৰ শিলে শিলে সাথৰ হোৱা অদ্ভুত প্ৰেমৰ অনাবিল ক্ৰন্দন মই লিখনিটো কাখত লগাই দিছো আপোনালোকে লিখনিটো এবাৰ চাওক এখন কাগজত এইদৰে লিখা এটা বিশেষ লিখনি যি লিখনি ইতিমধ্যে গম পোৱা গৈছে যে এই লিখনি গৰিমা শইকীয়া গাৰ্গে কেৱল তেওঁৰ যি আপোন বুকুৰ একেবাৰে আপোন জুবিন গাৰ্গৰ বাবে এই লিখনিটো লিখিছে লিখনিটো আকৌ এবাৰ আপোনালোকক শুনাই দিছো লিখনিটোত লিখিছে তোমাৰ কলিজাত দাগ লাগিব নিদিবা তাত লুকাই আছে মোৰ অনন্তকালৰ শব্দহীন স্পন্দন পৃথিৱীৰ প্ৰথম পুৱাৰ পৰা এতিয়ালৈকে নিগৰি অহা প্ৰত্যেকটো কবিতাৰ অস্থিৰ গুঞ্জন আৰু সময়ৰ শিলে শিলে সাথৰ হোৱা অদ্ভুত প্ৰেমৰ অনাবিল ক্ৰন্দন এয়াই হৈছে গৰিমা শইকীয়া গাৰ্গে লিখা এটা বিশেষ লিখনি যি লিখনিয়ে এতিয়া প্ৰত্যেকজন জুবিন অনুৰাগীকে বৰ্তমান সময়ত কিন্তু আবেগিক কৰি তুলিছে বাকি এই বিষয়ত আপোনালোকে কি ভাবে আপোনালোকৰ মতামতসমূহ তলৰ কমেন্ট বক্সত কমেন্ট কৰি জনাব কাৰণ একেবাৰে নাপাহৰিব মই আপোনালোকৰ কমেন্টৰ কাৰণে অপেক্ষা কৰিম জাস্টিস ফৰ জুবিন গাৰ্গ সামাজিক মাধ্যমত প্ৰত্যেকজনে লিখিব আৰু এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লওঁ পুনৰ লগ পাম এনে ধৰণৰ কিছু নতুন খবৰে ধন্যবাদ